ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বাস্তুশাস্ত্ৰৰ কীৰ্তিভূমু। শিক্ষা এক জীৱনজোৰা সাধনা। আমি কেতিয়াও শিকা আৰু বাঢ়ি যোৱাটো বন্ধ নকৰোঁ। আনকি আমাৰ স্কুলীয়া দিনবোৰক বহু পিছ পেলাই থৈ যাওঁ। গড় হিচাপত কিন্তু কঠোৰ পৰিশ্ৰমী ছাত্ৰ-ছাত্ৰীক উচ্চ কৃতিত্ব অৰ্জনকাৰীলৈ ৰূপান্তৰিত কৰাত বাস্তুৱে সহায় কৰিব পাৰে। আটাইতকৈ উল্লেখযোগ্য সম্পূৰ্ণ সম্ভাৱনা পূৰণ কৰিব পৰা যায় আৰু সৰল বাস্তু পৰামৰ্শৰ জৰিয়তে লুকাই থকা ক্ষমতা আৱিষ্কাৰ কৰিব পৰা যায়। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সহজ আৰু প্ৰমাণিত বাস্তু টিপছৰ সৈতে আপুনি হয়তো আপোনাৰ সন্তানক ভালদৰে মনোযোগ দিয়াত সহায় কৰিব পাৰিব। বাস্তুশাস্ত্ৰৰ কিছুমান প্ৰয়োজনীয় কীৰ্তিপ। অধ্যয়ন কক্ষটো আপোনাৰ ঘৰৰ উত্তৰ বা উত্তৰ পূব অংশত থকাটো বাঞ্ছনীয়। অধ্যয়নৰ টেবুলখন অধ্যয়ন কক্ষত পূব বা উত্তৰ দিশত ৰাখিব লাগে। যদিও আপুনি ভাবিব পাৰে যে এটা খালী দেৱালৰ মুখামুখি হোৱাটোৱে একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰিব, বাস্তুৱে ইয়াৰ বিপৰীত পৰামৰ্শ দিয়ে। দেৱালত কেইটামান মটিভেশ্যন পোষ্টাৰ টাঙিবলৈ চেষ্টা কৰক। পেইণ্টৰ ৰং হালধীয়া আৰু শান্ত হোৱা উচিত। খিৰিকীৰ মুখামুখি হোৱাটো উচিত নহয়, কাৰণ ডেস্কত কোনো প্ৰত্যক্ষ ৰশ্মি নপৰিব। পূব, উত্তৰ বা পশ্চিমৰ দেৱালত খিৰিকীখন ভালকৈ ৰখা হয়। উত্তৰ পূব বা পশ্চিম দিশত দুৱাৰ স্থাপন কৰিব লাগে। কোঠাটো যাতে ভালদৰে জ্বলিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখক আৰু প্ৰয়োজন হ'লে অধ্যয়নৰ টেবুলৰ দক্ষিণ পূব দিশত এটা বাতি ৰাখিব পাৰে। অধ্যয়নৰ টেবুলৰ বাবে অনিয়মিত আকৃতিৰ পৰা বিৰত থাকক। বৰ্গাকাৰ আৰু আয়তাকাৰ মূল বস্তুত লাগি থাকক। ভাল মানৰ কাঠৰ পৰা টেবুল বনোৱাটো নিশ্চিত কৰক। সম্ভৱ হ'লে অধ্যয়ন কক্ষত বাথৰুম নিৰ্মাণ নকৰিব। পঢ়া টেবুল আৰু দেৱালৰ মাজত অলপ ফাঁক আছে নেকি চাওক। এই ব্যৱধানে নতুন চিন্তা আৰু ধাৰণাক সহজতে গ্ৰহণ কৰিব পাৰে। অধ্যয়ন কক্ষত এটা পিৰামিড স্থাপন কৰক। ই শক্তি সন্তুলিত কৰাত সহায় কৰে আৰু মনোযোগ বৃদ্ধি কৰে। অধ্যয়ন কক্ষ আৰু অধ্যয়নৰ টেবুল সকলো সময়তে আৱৰ্জনা মুক্ত কৰি ৰাখিব লাগে। একাগ্ৰতা বৃদ্ধিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে পূব দিশে মূৰ কৰি শুব লাগে। শুই থকাৰ আগতে কৰা অধ্যয়ন প্ৰাৰ্থনাই আপোনাৰ অধ্যয়নত মনোনিৱেশ কৰাত সহায় কৰে। যেতিয়া আপুনি মনোযোগ কেন্দ্ৰিত কৰে তেতিয়া আপোনাৰ স্মৃতিশক্তি উন্নত হয়। যিকোনো গুৰুতৰ আৰু গুৰুত্বপূৰ্ণ বিষয়ত আপুনি আপোনাৰ একাগ্ৰতা অটুট ৰাখিব। শিশুসকলে সোনকালে যোগাসন কৰি নিজৰ একাগ্ৰতা বৃদ্ধি কৰিব পাৰে। মন এটা মাংসপেশীৰ দৰে আৰু মানুহৰ শৰীৰৰ প্ৰতিটো মাংসপেশীৰ দৰেই ইয়াক শক্তি আহৰণৰ বাবে ব্যায়াম কৰিব লাগে। ই আপোনাৰ মগজুৰ শক্তিক কেন্দ্ৰীভূত পদ্ধতিত পৰিচালিত কৰাৰ অনুমতি দিয়ে।